নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ মোৰ সোণোৱাল মিক্সআপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'টো লৈ। এইটো ভিডিঅ'ত মই তুৰাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তো আমাৰ বংগবন্ধুৱে চাহ বনালে, মই মৰমতে বংগবন্ধু বুলি কওঁ, বেংগলোৰৰ হয়। তো চাহ বনালে নেমু টেঙাৰ পাত দি পুৰা ধুনীয়াকৈ বেংগলী ষ্টাইলত। আৰু এইজনকতো চিনি পাইছে, আমাৰ ভাস্কৰ দা, আৰু এই সুবীৰ দা হ'ল ইঞ্জিনিয়াৰ হয়। তো আজি এইটো ছাইডত ভিজিট আহিব প্ৰত্যেকতে এটা এটা ছাইড থাকে। মই আপোনালোকক কৈছোঁ, যেনেকৈ এটা ৰাস্তা হয়, সেই ৰাস্তাৰ ওপৰত এটা মেনেজাৰ, তো আৰু চিভিল ইঞ্জিনিয়াৰ আৰু জেই তেনেকৈ থাকে। তো এইজন আমাৰ মেনেজাৰ হয়। তো তাৰ এইটো ছাইডৰ মেনেজাৰ তো সেইটো কাৰণে ভিজিট আহিছে তাতে। তো মই ডাইৰেক্ট নিজৰ কৰ্মস্থলী তাৰ পৰা 29 কিলোমিটাৰমান হ'ব। মই ডাইৰেক্ট নিজৰ কেম্পত আহি যোনটো জেগাত মোৰ কাম আছে, মই ডাইৰেক্ট তাত আহি গ'লোঁ। তো মোৰ নিজৰ কামটো সোনকালে কামটো কৰি মেলি যিমান সোনকালে কাম কৰোঁ, সিমান সোনকালে ধৰক মোৰ নিজৰ হেৰি হৈ যায়। তো এইজন আমাৰ আদিবাসী এজন ল'ৰা, আদিবাসী ল'ৰা, আমাৰ কাজিৰঙাৰ হয়। তো মই ডাইৰেক্ট নিজৰ কামত ষ্টাৰ্ট কৰি দিলোঁ। তো আমাৰ ড্ৰাইভাৰক ক'লোঁ, বোলো অলপ খোলা কৰ। তো চাইলেঞ্চাৰটো জাম আছে, ইয়াৰ অলপ চাইলেঞ্চাৰ জাম আছে, ইয়াৰ চাইলেঞ্চাৰটো খুলিব লাগিব। ইয়াৰ গাড়ীখন অট'মেটিক স্পীডটো হাই ৰেচ হৈ থাকে। তো আমাৰ ইয়াক খুলিব দিলোঁ, আমাৰ মেকানিক বন্ধুজনক। তো ইয়াৰ কাম কৰিছে। আমি খোলা মেলা এইটো ভিডিঅ'টো চাওক। মই আপোনালোকক ভিডিঅ'টো একদম ছিষ্টেমেটিকলি দিব পৰা নাই, কাৰণ টেকনিকেল ছাপৰ্ট যদি লাগে, বোলে চাইলেঞ্চাৰ কেনেকৈ ফিটিং কৰে, চাইলেঞ্চাৰ ক'ত কি থাকে, বা গাড়ীৰ ইলেক্ট্ৰিকেল প্ৰব্লেম কেনেকুৱা হ'ব পাৰে, ইলেক্ট্ৰিকেল ফল্ট কি হ'ব পাৰে, বা কি প্ৰব্লেমত কেনেকৈ পৰে, বা কোনটো কিবা কিবি ছিগনেল আহিছে নেকি, যিকোনো গাড়ী হ'ব পাৰে, আপোনাৰ সৰু গাড়ী হওক ডাঙৰ গাড়ী হওক, খেল নাই। তো সেনেকৈ টেকনিকেলত যদি ছাপৰ্ট লাগে, আপোনালোকে মোক কমেণ্ট কৰিব, যদি টেকনিকেল লাইনত ছাপৰ্ট লাগে। তো এইটো মই ব্লগ হিচাপে বনাইছোঁ, সেইটো কাৰণে ধৰক আপোনালোকক গোটেই টেকনিকেল লাইনটো ধুনীয়াকৈ এক্সপ্লেইন কৰা নাই। তো এইটো ব্লগ হিচাপে বনাইছোঁ, জাষ্ট ইণ্টাৰটেইনমেণ্টৰ কাৰণে। তো ইয়াত আপোনালোকে দেখিছে নহয়, চেক ইঞ্জিন কিবা কিবি দেখিছে, এইবিলাক চব গুচি যাব যেতিয়া মই এইবিলাক হেৰি কৰিম, চাইলেঞ্চাৰটো খুলি চাফা কৰি দিম, তেতিয়াহ'লে চব গুচি যাব। ইয়াতে দেখাইছে যে ভিজিট ৱৰ্কশ্বপ, আপোনালোকে গাড়ীখন শ্ব'ৰুমলৈ বা য'ত ৱৰ্কশ্বপ আছে তালৈ লৈ যাওক। তো এইবিলাক বস্তু, যোনবিলাক ছফ্টৱেৰ আমি ইউজ কৰোঁ, এইবিলাক একচুৱেলি শ্ব'ৰুমৰ বাহিৰত ক'তো নাপায়, আৰু পালেও কাম নহয়। তো আমাৰ কোম্পানীটো যিহেতু অলপ ডাঙৰ কোম্পানী, তো সেই হেতুকেহে আমাৰ ওচৰত, আমাৰ পাৰ্চনেলি এই গাড়ীৰ ছফ্টৱেৰ বা যিকোনো মেচিনাৰী ছফ্টৱেৰবিলাক আছে আমাৰ ওচৰত। আৰু আপোনালোকে গম পায় নে নাপায় নাজানো, তো আজিকালি প্ৰত্যেকটো গাড়ীতে লেপটপ লগাব লাগে, ছফ্টৱেৰ লগাব লাগে। মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ। তো ইয়াৰ টিফিং ছিষ্টেমত এইবিলাক খোলা হ'ল, আৰু যেনেকৈ খুলিছিল তেনেকৈ বস্তুটো চাফা তাফা কৰি লগাই দিয়া হৈছে। তো আপোনালোকে দেখিছে, এইটো ফিটিং হৈ গ'ল পূৰা। ফিটিং হোৱাৰ পিছত আপোনালোকে, মই ভিতৰত দেখাই আছোঁ, ইয়াত চাওক। ইয়াত এতিয়া চেক ইঞ্জিন টেক ইঞ্জিন একো নাই। তো তাতে যেনেকৈ ভিজিট ৱৰ্কশ্বপ কিবা কিবি লিখা আছিল নহয়, এতিয়া প্ৰথমতে এতিয়া নাই। তো গাড়ী অ'কে কৰাৰ পিছত মই আকৌ যাম, মই যোনটো ৰুমত তাতে থাকিলোঁ, মই 3-4 ঘণ্টাৰ ভিতৰত এইটো কাম কৰাই মেলি অ'কে। তো ইয়াতে আমাৰ এইজন আছে, আমাৰ এলগ্ৰীণ মাৰাক, আৰু তাৰ নামটো টনি, আমাৰ টনি মাৰাক। তো আছে আমাৰ, ক'লে ইয়াৰ এখন BMW আছে তুৰাত, ক'ৰবাত গেৰেজত ঠিক কৰিবৰ কাৰণে দি ৰাখিছে। তো মোক ক'লে যে আ গয়া তো তুম চলো মেৰা চাথ, তো গাড়ীটো ঠিক কৰি আনিম। তো সেনেকৈ ক'লে। তো ইয়াক মই, একচুৱেলি গাৰো ভাষা কয়, আৰু অসমীয়া কথাও ক'ব পাৰে, আৰু এনেকুৱা নহয় যে যাতে নাজানে, অসমীয়াও জানে। কিন্তু গাৰো ভাষাটো অসমীয়াটো প্ৰপাৰলি ক'ব নোৱাৰে, সেইটো কাৰণে হিন্দীতে পতা হয়। আৰু তুৰা টাউনটো আপোনালোকৰ দৃশ্য অলপ দেখাই আছোঁ, তাতে কি ধুনীয়া দেখিছেনে আপোনালোকে। আমাৰ যেনেকৈ চিট পেলাই নহয় আলি ছাইডত, তো ইয়াতে সেইবিলাক খুব কম দেখা পাওঁ। মানুহবিলাকেতো খোৱাটো দেখোঁ, প্ৰত্যেকৰে মুখটো ৰঙাই হৈ থাকে, তামোল বা এনেকুৱা কেপি চেখৰ খাই ৰঙাই হৈ থাকে। কিন্তু ৰাস্তা পদূলিবিলাক দেখি এনেকুৱা নালাগে যে ইয়াতে খাই বা হেৰি, মানুহবিলাক ডিচিপ্লিন আছে, ইয়াতে নেপেলাই। আৰু প্ৰাকৃতিক পৰিৱেশটো ইয়াতে ধুনীয়া কৰি ৰাখে। গছ গছনিয়ে হওক, বা আপোনাৰ ঘৰৰ আগৰটোৱে হওক, আমাৰ ধৰক ৰাস্তা যেনেকৈ, যদি আমাৰ পদূলি আছে নহয়, পদূলি আগৰ নিজৰ পদূলিটোৰ লগত যোনটো মেইন ৰোড কানেক্ট হৈ থাকিব, সেইটো সি চাফা কৰিব নিজৰ এটা জেগাত লৈ। আৰু সিহঁতে সপ্তাহৰ মূৰত এটা দিন যোনটো মিলি কেনে, চবে ৰাইজে মিলি কেনে, গোটেই মানুহবিলাকে মিলি কেনে চাফা কৰে। তো ইয়াৰ ইয়াতে BMW খন আছে, BMW খন ডেঞ্জাৰ। এখন BMW বোলে ঠিক কৰি আছে। মই চালোঁ, বোলো কিনো প্ৰব্লেম হৈছে।
তো ইয়াৰ মই গম পোৱা মতে মানে অইল চিল বেয়া হৈছিলে, অইল চিল কাট খাইছিল, কিবা মবিল লিক হৈ আছিল। তো অইল চিলটো এক্সচেঞ্জ কৰিছে এইখন ইয়াৰ BMW খন। তো এইখন গাড়ী মোক চাবলৈ লৈ আনিল মানে ইয়াৰ বাইকত। তো এই গাড়ীখন যাওঁতে গাড়ীখন লৈ যাব আৰু মই বাইকটো লৈ কেনে যাম। তো ইয়াৰ গাড়ীটো বৰ্তমানটো ৰাতিপুৱাই দি গৈছিলে, এতিয়াতো অ'কে কৰি ৰাখিছে আৰু কিবা এটা বস্তু লগাব বাকী আছে, এয়াৰ ফিল্টাৰ নে কিবা এটা পাইপো লগতে ফাটিছিল নেকি, হৰ্চ পাইপ নে কিবা এটা। তো সেইটো দুটা বস্তু লগোৱাৰ পিছত এটা টনি দেখিছে, ই একদম পুৰা খুচ গাড়ী হৈ গ'ল। ইয়াৰ গাড়ী টেষ্ট চেষ্ট কৰি মেলি ল'লে। মই মানে ক'লোঁ যে তই গাড়ীটো টেষ্ট কৰিছা মানে টেষ্ট কৰি চলাই আহ, তাৰপিছত যদি মই ৰখি দিওঁ। ই কৈছিল বোলে যা তই যা, মোক মানে ৰাখি কেনে গুচি যা বুলি কৈছিল। কিন্তু মই ক'লোঁ নাই, তই টেষ্ট চেষ্ট কৰি ল অলপ, লাগে যদি অলপ ৰখি দিওঁ, নহ'লে মই আকৌ আহিব লাগিব ইয়াক নিবলৈ। তো সি মানে টেষ্ট কৰিব গ'ল গাড়ীটো। তো গাড়ীটো টেষ্ট কৰাৰ পিছত গাড়ী অ'কে হোৱাৰ পিছত আৰু মই গুচি গ'লোঁ ৰুমত। আৰু আমি আকৌ গধূলি ওলাই আহিলোঁ মানে অলপ বজাৰ কৰিবলৈ, তুৰা বজাৰত। তো গাড়ীখনটো পাৰ্কিং কৰিলে, ইয়াতে পাৰ্কিং কৰিলে 50 টকা লয়। তো পাৰ্কিং চাৰ্কিং কৰাই আমি মানে বলেৰোত আহি মানে পাৰ্কিং চাৰ্কিং কৰাই মানে অলপ তুৰাত বজাৰ আছিল মোৰ। আৰু ই আমাৰ এল গ্ৰীণ মাৰাকৰ মানে এটা মোবাইল ল'ব, মানে এই মোবাইলটো চাবলৈ আহিছে আৰু অলপ মানে শাক পাচলি বজাৰো কৰিব লাগিব। তো মোৰ মোবাইলটো সিমান ভালো নহয়, ৰাতি ভিডিঅ'বিলাক ইমান ভাল নহয়। তো আপোনালোকে তুৰা টাউনটো ৰাতি চাব পাৰে। মানে পূৰা গাড়ীবিলাকে পূৰা ভিৰ, মানে ৰাস্তাটো খুব সৰু ৰাস্তা। তো আমাৰ ইয়াতে নিজৰ কাম কৰিলে, ই মোবাইল চোবাইল চালে, ময়ো নিজৰ মানে মোৰতো একো তেনেকৈ ওলাই আহিলোঁ আৰু এনেই বজাৰ চজাৰ কৰিবলৈ। আৰু আমি সেই আৰু যেনেকৈ গৈছিলোঁ তেনেকৈ ঘূৰি আহিলোঁ। তো ৰাতিটো হৈ গ'ল, আজি গোটেই দিনটো আপোনালোকক দেখাই দিলোঁ। তো বন্ধুসকল, মানে আপোনালোকে ছাপোৰ্ট কৰক, লাইক কৰক, কমেণ্ট কৰক। মানে প্ৰথম ভিডিঅ'টো 300 কিমান ভিউ হৈছিল, কিন্তু লাষ্টলৈ মানে সেই 61-62 এনেকৈ কমি আহি আছে। তো বন্ধুসকল, মানে আপোনালোকে ভিডিঅ'বিলাক চাওক। মানে আৰু যদি কোনোবাই যদি পাৰ্চনেলি কিবা যদি গাড়ী প্ৰব্লেম দিয়ে, সৰু গাড়ীয়ে হওক ডাঙৰ গাড়ীয়ে হওক, মোক যদি ফোন কৰে বা আপোনালোকে যদি ভাবে যে কিবা যদি প্ৰব্লেম হয় মানে, বা আপোনালোকে টাৰ্ভিচিং কৰাব গ'লেও মানে কেনেকুৱা টাইমত কি কৰাব লাগে কি কৰাব নালাগে, সেইবিলাক যদি আপোনালোকে জানিব খোজে, মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বা আপোনালোকে যদি কোনোবাই কমেণ্ট কৰে যে এনেকৈ ভিডিঅ' লাগে, তো মই সেই বিষয়ে মানে যিকোনো গাড়ী টেকন'লজিৰ বিষয়ে বা তাৰ ছিষ্টেমৰ বিষয়ে মই আপোনালোকক ক'ব পাৰিম।